अपना टाइम किसी को मत दो, पैसा दे दो। अकेले बैठे रहो, अकेले नहीं पढ़ने मन कर रहा है, 10-15 किलोमीटर पैदल चले आओ। साइकिलिंग टिप्स दी আপোনালোক আপোনালোকে নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছো। আজি ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে। আজি আপোনালোকলৈ লং জাম্পৰ শিডিউল লৈ আহিছো। বহুতে কমেণ্ট কৰি আছিলে লং জাম্পৰ শিডিউল লাগে বুলি, আৰু আপোনালোকে মানে বহুতো ল'ৰা ছোৱালী কনফিউজ হৈ আছে যে আমি সদায় লং জাম্প কৰিব লাগে নে নালাগে। আপোনালোকে সদায় লং জাম্প কৰিলে আপোনালোকৰ লছ আছে, আৰু গতিকে আপোনালোকক কি লছ হ'ব আপোনালোকক মই ক'ম। আৰু আপোনালোকে লং জাম্প এক্সিলেণ্ট কৰিবলৈ আপোনালোকক এক্সাৰচাইজ আৰু আপোনালোকৰ টেকনিক লাগিব। এক্সাৰচাইজ আৰু আপোনালোকে যদি টেকনিক প্লাছ কৰে তেন্তে আপোনালোকৰ লং জাম্প এক্সিলেণ্ট আহিবই। আৰু আপোনালোকে ভুলকেইটা শুধৰাব লাগিব, মানে ভিডিঅ' দিয়া আছে ভুল আপোনালোকে কেনেকৈ শুধৰাব, আপোনালোকে কি ভুল হয়, ভুল হ'লে আপোনালোকে লং জাম্প মানে এক্সিলেণ্ট মাৰিব নোৱাৰে, তাৰ ভিডিঅ' দিয়া আছে, আপোনালোকে গৈ চাবগৈ। আৰু আপোনালোকক মই টেকনিক দিয়া আছে, টেকনিকৰ ভিডিঅ' মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চাবগৈ। আৰু আপোনালোকক এক্সাৰচাইজকেইটা কৰি দেখাম, আপোনালোকক 6টা এক্সাৰচাইজ কৰি দেখাম। আপোনালোকে এইকেইটা 6টা এক্সাৰচাইজটো ভালদৰে কৰিব, বহুত ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয়, আপোনালোকে ভালদৰে কৰিব। আৰু আপোনালোকক মই এতিয়া শিডিউলখন দি দিম, আপোনালোকে লিখি ল'ব, ঠিক আছে। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে সোমবাৰে মৰ্ণিং টাইমত বা ইভিনিং টাইমত আপোনালোকে এবেলাই প্ৰেক্টিছ কৰিব। আপোনালোকে লং জাম্পৰ প্ৰেক্টিছ আপোনালোকে দুবেলা কৰিব নালাগে, আপোনালোকে এবেলাই কৰিব, আপোনালোকে মৰ্ণিং কৰিব, নহ'লে আপোনালোকে ইভিনিং কৰিব। এতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকক মই কৈ দিছোঁ। আপোনালোকে 10 মিটাৰ আঁতৰ পৰা, আপোনালোকে য'ৰ পৰা জাম্প কৰিব তাৰ পৰা 10 মিটাৰ আঁতৰ পৰা আপোনালোকে ষ্ট্ৰাইট মাৰিব, আপোনালোকে 5টা মাৰিব। আপোনালোকে 10 মিটাৰ আঁতৰ পৰা 5টা ষ্ট্ৰাইট মাৰিব। 5টা ষ্ট্ৰাইট মৰাৰ পাছত আপোনালোকে 15 মিটাৰ আঁতৰ পৰা আপোনালোকে আকৌ 5টা ষ্ট্ৰাইট মাৰিব। তাৰপাছত আপোনালোকে 15 মিটাৰ আঁতৰ পৰা ষ্ট্ৰাইট মৰাৰ পাছত আপোনালোকে 20 মিটাৰ আঁতৰ পৰা আকৌ আপোনালোকে 5টা ষ্ট্ৰাইট মাৰিব। ষ্ট্ৰাইট কেনেকৈ মাৰিব লাগে নিশ্চয় জানে, মই দেখুৱাই দিছোঁ, মই দেখুৱাই দিম আপোনালোকক। বন্ধুসকল, আপোনালোকে ষ্ট্ৰাইটটো সদায় 10 মিটাৰ 15 মিটাৰ 20 মিটাৰ এনেকৈ মাৰিব লাগে, মানে শ্বৰ্টকৈ মাৰিব লাগে। আৰু আপোনালোকে এইখিনি কাম কৰাৰ পাছত আপোনালোকে এক্সাৰচাইজ কৰিব। 6টা এক্সাৰচাইজ এতিয়া মই কৰি দেখাম আপোনালোকে কি এক্সাৰচাইজ কৰিব লাগে। আপোনালোকে ভালদৰে এক্সাৰচাইজকেইটা কৰিব লাগিব, কিন্তু আপোনালোকক কৈছোঁ মই ভালদৰে আপোনালোকে কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ হ'ব। বন্ধুসকল, আমাৰ প্ৰথম এক্সাৰচাইজটো হৈছে টাক জাম্প। আপোনালোকে টাক জাম্প 3টা ছেট কৰিব। প্ৰথমতে আপোনালোকে 15টা কৰিব, তাৰপিছত কৰিব আপোনালোকে 12টা কৰিব, তাৰপিছত কৰিব আপোনালোকে 9টা, এনেকৈ আপোনালোকে 3টা ছেট কৰিব। আৰু আপোনালোকে এক্সাৰচাইজটো চাওক, মানে আপোনালোকে নীটো আপোনালোকে বুকুত লগাব। বন্ধুসকল, এইটো আমাৰ ছেকেণ্ড এক্সাৰচাইজ হয়। এই ছেকেণ্ড এক্সাৰচাইজটো ফক জাম্প বুলি কওঁ। আপোনালোকে ফক জাম্প প্ৰথমতে 10টা কৰিব, তাৰপিছত কৰিব আপোনালোকে 9টা কৰিব, তাৰপিছত আপোনালোকে 8টা কৰিব, আপোনালোকে 3টা ছেট কৰিব আপোনালোকে ফক জাম্প। বহুত ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয়, আপোনালোকে এইটো ভালদৰে কৰিব। বন্ধুসকল, এইটো আমাৰ 3 নম্বৰ এক্সাৰচাইজ, 1 লেগ শ্বুটিং। 1 লেগ শ্বুটিং আপোনালোকে 3টা ছেট কৰিব, 30 মিটাৰকৈ আপোনালোকে কৰিব। প্ৰত্যেকটো এক্সাৰচাইজ আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এক্সাৰচাইজ। আপোনালোকে এক্সাৰচাইজখিনি কিন্তু ভালদৰে কৰিব, আপোনালোকে নিজকে নঠগিব। বন্ধুসকল, এইটো আমাৰ লং জাম্প ইম্প্ৰুভ কৰা আমাৰ 4 নম্বৰ এক্সাৰচাইজ হয়। এইটো হনুমান জাম্প বুলি কওঁ। এইটো আমি 30 মিটাৰকৈ 3টা ছেট কৰিম, মানে আপোনালোকে কৰিব এইটো 30 মিটাৰকৈ 3টা ছেট আপোনালোকে পাৰফেক্টকৈ কৰিব। পাৰফেক্ট মানে আপোনালোকে মই কেনেকৈ কৰিব লাগে দেখুৱাই দিছোঁ, আপোনালোকে চাওক আৰু আপোনালোকে কৰক। বন্ধুসকল, এইটো আমাৰ 5 নম্বৰ এক্সাৰচাইজ হয়, আৰু 5 নম্বৰ এক্সাৰচাইজটো বহুত বেছি ইম্পৰ্টেণ্ট এক্সাৰচাইজ। এইটো বণ্ডিং জাম্প বুলি কওঁ। এইটো আপোনালোকে 3টা ছেট কৰিব, 30 মিটাৰকৈ আপোনালোকে 3টা ছেট কৰিব। আপোনালোকে কেনেকৈ কৰিব লাগে আপোনালোকে চাই লওক। তো আপোনালোকে দেখি আছে, চাই আছে আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি আছে আমাৰ পল্লৱ দাই। আপোনালোকক মই এটা টিপছ এটা দিছোঁ, টিপছ দিম বুলি কৈছিলোঁ নহয়, চাইকেলিঙৰ টিপছ দিম এতিয়া আপোনালোকক। আপোনালোকে ধৰি লৈছোঁ আপোনালোকে গ্ৰাউণ্ডত খোজকাঢ়ি আছে, আপোনালোকে কি কৰিব, খোজকাঢ়ি থাকোঁতে আপোনালোকে এই ভৰিটো এনেকৈ চলাব চাব। আপুনি কিবা এটা অকণমান এমিনি নহওক, মই দেখুৱাই দিছোঁ চাই লওক। খোজকাঢ়ি থাকোঁতে মানে এইটো আপোনালোকে এইটো এক্সাৰচাইজ কৰিব। এনেকৈ কৰি থাকোঁতে খোজকাঢ়ি আছে, আপোনালোকে ভৰিটোৰ ওপৰত চলাবলৈ চাব, তেনেকৈ আপোনালোকৰ চাইকেলিংটো অট'মেটিক আহি যাব। গতিকে আপোনালোকে এইটো এক্সাৰচাইজ টিপছ আপোনালোকে ফ'ল' কৰিব। বন্ধুসকল, আপোনালোকে চাইকেলিং টিপছটো আপোনালোকে এনেকৈ গৈ থাকোঁতে আপোনালোকে এনেকৈ কৰিব পাৰে। আপোনালোকে যদি এনেকৈ কৰি থাকে তেতিয়া আপোনালোকে জাম্প কৰোঁতে অট'মেটিক আহি যাব, মানে আপোনালোকে এনেকৈ কৰি থাকিব আপোনালোকে খোজকাঢ়িলেও। বন্ধুসকল, এইটো আমাৰ লাষ্ট এক্সাৰচাইজ হয়, আৰু আপোনালোকে লাষ্ট এক্সাৰচাইজটো আপোনালোকে প্ৰথমতে 20টা কৰিব, তাৰপিছত আপোনালোকে 15টা কৰিব, তাৰপিছত আপোনালোকে 10টা কৰিব। আপোনালোকে 3টা ছেটকৈ কৰিব, আপোনালোকেতো 20টা 15টা 10টা। আৰু বন্ধুসকল আপোনালোকে এইখিনি এক্সাৰসাইজ কৰাৰ পাছত আপোনালোকে ষ্ট্ৰেচিং আৰু মাসাজ আপোনালোকে কৰি ল'ব।
আপোনালোকে ষ্ট্ৰেচিংটো কৰিবই লাগিব আপোনালোকে ষ্ট্ৰেচিং কৰিলেহে আপোনালোকৰ মানে গাটো আকৌ ফ্ৰী হৈ থাকিব নহ'লে আপোনালোকৰ গাটো মানে জঠৰ হৈ থাকিব গতিকে আপোনালোকে পাৰ্টনাৰ ষ্ট্ৰেচিং কৰিব পাৰে আৰু আপোনালোকে মাছাজটো কৰি ল'ব আপোনালোকে লগৰ এজনক কৰিব ক'লে মাছাজ আপোনাক সি কৰি দিলে আৰু আপুনি তাক কৰি দিলে সেনেকৈ আপোনালোকে মাছাজটো আপোনালোকে লগৰজনক সদায় কৰিব পাৰে বন্ধুসকল আপোনালোকে মঙলবাৰে মৰ্ণিং নহ'লে আপোনালোকে ইভিনিং আপোনালোকে লং জাম্প কৰিব আপোনালোকে পুৰা 100% দি পিনে আপোনালোকে লং জাম্প কৰিব আপোনালোকে লং জাম্প কৰাৰ আগত আপোনালোকে নিশ্চয় ৰানিং কৰিব ৰানিং কৰাৰ পাছত আপোনালোকে লং জাম্পবিলাক কৰিব আৰু আপোনালোকে 15 মিটাৰ প্ৰথমতে 3টা ষ্টাৰ্ট মাৰি ল'ব তাৰপিছত আপোনালোকে লং জাম্প কৰিব আপোনালোকে টেকনিক লগাব আপোনালোকক মই টেকনিক দিয়া আছে গতিকে আপোনালোকে টেকনিকখিনি ইউজ কৰি আপোনালোকে জাম্প কৰিব আৰু আপোনালোকে 3বাৰে মাৰিব আপোনালোকে লং জাম্প তাতকৈ বেছি নামাৰিব যদি আপোনালোকৰ বোলে অহা নাই বোলে তেতিয়া বেলেগ কথা তেতিয়া 4-5 বাৰ আপোনালোকে মাৰিব পাৰে কিন্তু তাতকৈ আপোনালোকে বেছি নামাৰিব তাতকৈ বেছি মাৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব আৰু বন্ধুসকল আপোনালোকে লং জাম্প বেছি কৰি নাথাকিব যদি আপোনালোকে যদি বেছি কৰি থাকে তেন্তে আপোনালোকৰ গাত মানে ভৰিত আপোনালোকৰ পাৱাৰ নাইকিয়া হৈ যাব আপোনালোকৰ লং জাম্প বাঢ়িব চাই আপোনালোকৰ কমিবহে গতিকে আপোনালোকে ডিমটিভেট হৈ যাব গতিকে আপোনালোকে বেছি মাৰি নাথাকিব আৰু আপোনালোকে যদি বেছিকৈ মাৰি থাকে আৰু লাষ্টত আপোনালোকৰ পাৱাৰ এইবিলাকতো নাথাকে ভৰিত গতিকে দুখ পাই যোৱা চান্স থাকে গতিকে আপোনালোকে মাৰো লাগি থাকে কিন্তু আপোনালোকে ধৈৰ্য ধৰিব লাগিব সেইটো মানে আপোনালোকৰ ধৈৰ্যটো ধৰিব লাগিব আপোনালোকে সিমানেই মাৰিব আপোনালোকৰ যদি অহা নাই তেন্তে আপোনালোকে 4-5 বাৰ আপোনালোকে মাৰিব পাৰে তাতকৈ কিন্তু আপোনালোকে বেছিকৈ নেমাৰিব বন্ধুসকল আপোনালোকে সোমবাৰে মঙলবাৰে কি কৰিব লাগে আপোনালোকক এতিয়া ক'লোঁ আপোনালোকে এতিয়া বুধবাৰে আপোনালোকে 50 মিটাৰ আপোনালোকে 5টা ছেট মাৰিব 50 মিটাৰ আপোনালোকে ৰানিং কৰিব 50 মিটাৰ ৰানিং কৰিব কিন্তু আপোনালোকে জাম্প কৰিব নালাগে 50 মিটাৰ ৰানিংটো কিয় দিছোঁ আপোনালোকৰ মানে লং জাম্প কৰিবলৈ স্পীডটো লাগে ৰানিং স্পীডটো লাগিবই আপোনালোকক স্পীড বঢ়াবৰ কাৰণে আপোনালোকক 50 মিটাৰ দিছোঁ আপোনালোকে 50 মিটাৰ আপোনালোকে 5টা মাৰিব তাৰপিছত 50 মিটাৰ 5টা মৰাৰ পিছত আপোনালোকে 40 মিটাৰ আপোনালোকে 5টা মাৰিব আপোনালোকক মানে সেইটো স্পীড বঢ়াবৰ কাৰণে আপোনালোকক দিছোঁ কিন্তু আপোনালোকে 40 মিটাৰ মাৰি আহি আপোনালোকে জাম্প কৰিব নালাগে আৰু আপোনালোকে 50 মিটাৰ মাৰি আহিও আপোনালোকে জাম্প কৰিব নালাগে আপোনালোকক মাত্ৰ স্পীড বঢ়াবৰ কাৰণে দিছোঁ আৰু আপোনালোকে এক্সাৰচাইজ কৰিব আপোনালোকৰ এক্সাৰচাইজ গোটেইকেইটা কৰিব নালাগে আপোনালোকক মই 6টা এক্সাৰচাইজ দিছোঁ গতিকে গোটেই 6টা এক্সাৰচাইজ কৰিব নালাগে আপোনালোকে তাৰ 4টা কৰিব এতিয়া অকল আপোনালোকে প্ৰথম এক্সাৰচাইজটো হৈছে টাক জাম্প আপোনালোকে কৰিব 3টা ছেট কৰিব আপোনালোকে প্ৰথমতে 15 কৰিব তাৰপিছত আপোনালোকে কৰিব 12টা কৰিব তাৰপিছত আপোনালোকে 9টা কৰিব তাৰপিছত আহি গ'ল আপোনালোকৰ ভেকুলী জাম্প আপোনালোকে প্ৰথমতে 10টা কৰিব তাৰপিছত 9টা কৰিব তাৰপিছত আপোনালোকে 8টা কৰিব তাৰপিছত আহি গ'ল আপোনালোকৰ বণ্ডিং জাম্পটো আপোনালোকে 30 মিটাৰ আপোনালোকে 3টা ছেট কৰিব তাৰপিছত কৰিব আপোনালোকে ওৱান লেগ জাম্প আপোনালোকে 30 মিটাৰ আপোনালোকে 3টা ছেট কৰিব আৰু বন্ধুসকল আপোনালোকে এইখিনি এক্সাৰচাইজ কৰাৰ পিছত আপোনালোকে মাছাজ আৰু ষ্ট্ৰেচিংটো কৰিব আৰু আপোনালোকে এতিয়া গম পালে সোম মঙল বুধবাৰে আপোনালোকে গম পাই গ'ল এতিয়া আপোনালোকে বৃহস্পতিবাৰে আপোনালোকে কৰিব লং জাম্প আপোনালোকে লং জাম্প পুৰা 100% দি আপোনালোকে 3বাৰ কৰিব তাৰপিছত আপোনালোকে 3বাৰ যদি নাহে 3বাৰ যদি নাহে আপোনালোকে তেনেহ'লে আপোনালোকে 4-5 বাৰ কৰিব পাৰে আপোনালোকক কৈছোঁৱেই আপোনালোকে জাম্প কৰাৰ পিছত আপোনালোকে মাছাজ ষ্ট্ৰেচিং কৰি ল'ব এইখিনি কৰি ল'ব আপোনালোকে বৃহস্পতিবাৰে এতিয়া আপোনালোকে গম পালে বন্ধুসকল আপোনালোকে এতিয়া শুক্ৰবাৰে আপোনালোকে কৰিব প্ৰথমতে আপোনালোকে 10 মিটাৰ ষ্টাৰ্ট আপোনালোকে 4টা মাৰিব 10 মিটাৰ ষ্টাৰ্ট 4টা মৰাৰ পাছত আপোনালোকে 15 মিটাৰ ষ্টাৰ্ট আপোনালোকে 4টা মাৰিব তাৰপিছত আপোনালোকে শনিবাৰে হৈ গ'ল এতিয়া আপোনালোকে গম পালে সোমবাৰৰ পৰা শনিবাৰলৈকে আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব লাগে লং জাম্পৰ আৰু দেওবাৰে আপোনালোকে ৰেষ্ট কৰিব আপোনালোকে দেওবাৰে প্ৰেক্টিছ নকৰিব আৰু বন্ধুসকল আপোনালোকক আজি 1 উইকৰ চিডিউলখন দিলোঁ আপোনালোকে চিডিউলখন অকল চাই থ'লে নহ'ব আপোনালোকে ভালদৰে কামখিনি কৰিব আপোনালোকক মই ভালদৰে ফ'ল' কৰিব কৈছোঁ গতিকে আপোনালোকে ভালদৰে ফ'ল' কৰিব আপোনালোকৰ আহিবই লং জাম্প এক্সিলেণ্ট আপোনালোকে যদি টেকনিক আৰু আপোনালোকে যদি এক্সাৰচাইজখিনি যদি প্লাছ কৰে তেন্তে আপোনালোকৰ 100% গেৰাণ্টি দি কৈছোঁ আপোনালোকৰ লং জাম্প এক্সিলেণ্ট আহিবই যিকোনো কাম আপোনালোকে কৰিবলৈ কিন্তু টাইম লাগিব আপোনালোকে এদিন দুদিন কৰিলে নহ'ব এদিন দুদিন কৰিলে মোৰ বোলে অহা নাই আপোনালোকে এৰি দিলে নহ'ব যিকোনো বস্তু টাইম বিচাৰে আপোনাৰ পৰা টাইম বিচাৰে গতিকে আপোনালোকে টাইমটো দিব লাগিব আপোনালোকে টাইম দিলেহে আপোনালোকে কামটো ইম্প্ৰুভ হ'ব গতিকে আপোনালোকক আজি ক'লোঁ যে মই আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক আপোনালোকে টিপছ আৰু আপোনালোকে এক্সাৰচাইজখিনি ভালদৰে ফ'ল' কৰক আপোনালোকৰ আহিবই আপোনালোকৰ লং জাম্প যাতে এক্সিলেণ্ট আহে তাকে কামনা কৰিলোঁ আৰু বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যদি ফেচবুকত চাইছে তেন্তে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি ল'ব তেন্তে আজিলৈ বাই জয় আই অসম।